হয় হিমাকি চাওক চিপাঝাৰৰ সৰ্পদংশনৰ যি ঘটনা এক মৰ্মান্তিক ঘটনা ৰাজ্যবাসীয়ে গৰিহণা দিছে স্বাস্থ্য বিভাগক। মোৰ সৈতে এই মুহূৰ্তত দুগৰাকী বিশেষ ব্যক্তি আছে। প্ৰায় ২৫ বছৰ ধৰি তেওঁলোকে স্নেক ৰেস্কিউৰ হিচাপে কাম কৰি আছে। সঞ্জীৱ ৰায় আৰু হৰমোহন ৰাভা মোৰ সৈতে আছে। মই তেওঁলোকৰ সৈতে প্ৰথমতে কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা আছে সাপৰ ওপৰত। আপুনি কি বুলি কয়, এণ্টিভেনম থকাৰ পিছতো চিপাঝাৰত কিন্তু কণমানিজনীৰ মৃত্যু হ'বলগীয়া হ'ল। এইটো এটা দুৰ্ভাগ্যৰ ঘটনা এটা, যিহেতু নেকি আমাৰ আজি অসমত মানে ইমান সাপৰ প্ৰতি এটা মানে এৱাৰনেছ নাই। ডক্টৰবিলাকে যিখিনি মানে দৰকাৰ আছিলে তেখেতসকলে এই বস্তুখিনি অলপমান ইমান ঘণ্টা আমি সময় পায়ো ছোৱালীজনীক আমি বচাব নোৱাৰিলোঁ। এইটো এটা মানে ডাঙৰ মানে এটা আমি ক'ব গ'লে শিক্ষা কেন্দ্ৰত আৰু লগতে আমাৰ যিখিনি স্বাস্থ্য কেন্দ্ৰ মানে যিখিনি বস্তু থাকিও আমি বচাব নোৱাৰিলোঁ। কাৰণটো কি হ'ব? কাৰণটো চিকিৎসকবিলাকৰ কি হয়, কিছুমান এৱাৰনেছ নাথাকে যে কি সাপে কামুৰিছে, কি সাপে মানে দংশন কৰিলে। তো এই বস্তুটোৰ ওপৰত মানে কিছুমান বস্তু আমাৰ ডক্টৰবিলাকৰো এৱাৰনেছ নাই। আমি ডক্টৰবিলাকক ক'ব বিচাৰোঁ যে এইটো স্বাস্থ্য কেন্দ্ৰত আমি ক'ব বিচাৰোঁ যে তেখেতসকলে এইটো এৱাৰনেছ কৰক যে কি সাপে আমাৰ দংশন কৰিলে কেনেকৈ বাচিব পাৰে। এই বস্তুখিনি এণ্টিভেনম থাকিও দিব নোৱাৰিলে। এটা দুৰ্ভাগ্যৰ ঘটনা এটা, যিহেতু নেকি 4 ঘণ্টা 5 ঘণ্টা থাকিও দুখন হস্পিটেল ক্ৰছ কৰিও যাব নোৱাৰিলে, মানে গুৱাহাটীত নিও আধা ৰাস্তাত নোহোৱা হ'ল। বঙাইগাঁৱৰ কথাই যদি কওক, একাংশ চিকিৎসালয়ত চিকিৎসকে সৰ্পদংশনৰ পিছতহে ফটো উঠাই আপোনালোকলৈ পঠিয়ায়। একচুৱেলি কি হয়, এই কিছুমান সাপৰ মানে কি হয়, কিছুমান আমাৰ ইয়াত যেনেকৈ ৰাছেল ভাইপাৰ, বেম্ব'পিট ভাইপাৰ, ক্ৰেট, এইবিলাকৰ সাপৰ কিছুমান মানে দাঁত মানে যেতিয়া বহে, যেতিয়া মানে দংশন কৰাৰ পিছত কি হয়, কিছুমান গম নাপায়। কিছুমান আইডেণ্টিফিকেশ্যন কৰিবৰ কাৰণে ডক্টৰবিলাকৰ অলপমান অসুবিধা হয়, কি সাপে কামুৰিলে। কিছুমান লৈ আহে, সাপডাল মাৰি মেলিও কিছুমানে লৈ আহে। কিন্তু কেতিয়াবা কি হয়, সেই সাপডাল নোপোৱাৰ ফলত মানে কেতিয়াবা তাত বাইট যিটো কৰে, যিটো মাৰাৰ পিছত মানে কিছুমান ফটো মানে দিয়াৰ পিছত যেতিয়া কনফাৰ্ম কৰিব পাৰে কিনডাল সাপে মানে ধৰক বিষাক্ত হয় না বিষাক্ত নহয়। তো এইটো লৈও মানে কিছুমান আমাৰ মানে বঙাইগাঁৱত মানে আমি সেই ছাৰহঁতৰ লগত আলোচনা কৰি কিনে আমি ফটো শ্বেয়াৰ কৰি কিনে আমি বস্তুখিনি আমি জনা হয় যে কোনডাল সাপে কিমান বিষাক্ত সাপে কামুৰিলে বুলি কিনে। তো এইটোৰ ফলত আমি বঙাইগাঁৱত আজিৰ তাৰিখত ক'ব গ'লে বহুতখিনি আমাৰ এৱাৰনেছ হৈ আছে। তো আমাৰ ডক্টৰ ক'ব গ'লে আমাৰ বহুতখিনিৰ লগত আমি টাচ আপ হৈ আছোঁ। তো এইটো লৈ আমি বহুতখিনি মানে ইয়াত মানে অলপমান আৰু দৰকাৰ আছে সজাগ হ'বলৈ কাৰণে। তো ডক্টৰ সুৰজিৎ গিৰি এগৰাকী বিশিষ্ট চিকিৎসক, তেওঁলোকে কৈছে যে সৰ্পদংশন বিষয়টো নেগলেক্টেড হৈ আছে মেডিকেলত। এইটো কথা এতিয়া আমাৰ গিৰি ছাৰে যিখিনি কথা কৈছে এইখিনি কথা সঁচা কথা। ক'ব গ'লে মানে কি হয়, বহুতখিনি আমাৰ এৱাৰনেছ দৰকাৰ আছে। মানে আজিৰ তাৰিখত মানে গিৰি ছাৰে যিখিনি কৈছে, গিৰি ছাৰে বহুত অধ্যয়ন কৰি আছে। তো এইটো লৈ মই গিৰি ছাৰৰ সন্মত হৈ আছোঁ। মই আন এটা কথা ৰাভা, মই আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম। চিৰাং জিলা এয়া যথেষ্ট ভিতৰুৱা অঞ্চল আছে, সৰ্পদংশন হয় যথেষ্ট, কিন্তু চিকিৎসালয়ত লৈ কম আহে। এনেসমূহ বিষয় চিপাঝাৰত হস্পিটেলত নিয়াৰ পিছতো মৰিলে কণমানিয়ে, কেনেধৰণে আহিব? ৰাইজে জৰা ফুকাতেই নাযাব জানো? আকৌ আপুনি কি ধৰণৰ ৰাইজক? হয়, এই বিষয়ে মানে যিটো আমাৰ বঙাইগাঁও বা চিৰাং এইখিনি যিখিনি মানে ঘটনা ঘটি আছে, মানে আমাৰ যিবিলাক গাঁৱৰ ৰাইজ তথা যিখিনি খেতিয়ক ৰাইজ আছে, আজিলৈকে গম নাপায় যে এইটো অজগৰৰ বাচ্চা। কিন্তু গোটেই মানে ৰাছেল ভাইপাৰৰ বাচ্চাবিলাকক মানে অজগৰৰ বাচ্চা বুলি ভাবে। কিন্তু আজিলৈকে মানে তেনেকৈ আমাৰ ইয়াতে ভালকৈ এৱাৰনেছ যে গাঁৱে গাঁৱে যিকোনো চৰকাৰে বহুত পদক্ষেপ লৈছে যে কিছুমান মানে নতুন নতুন আঁচনি এৱাৰনেছ কৰে, কিবা নকৰে। কিন্তু চৰকাৰ তথা প্ৰশাসনেও গম পায় যে বঙাইগাঁৱত এভেইলেবল মানে বেছিকৈ ৰাছেল ভাইপাৰ পোৱা হৈছে, যে ৰাছেল ভাইপাৰৰ ওপৰতো এৱাৰনেছ হ'ব লাগে। মই এই নিউজ চেনেল থ্ৰু দি মই DC মহোদয়কো অনুৰোধ জনাওঁ যে আমাৰ যিহেতুকে আমাৰ অতি মানে বিষাক্ত সাপ ৰাছেল ভাইপাৰ একদম ঘৰে ঘৰে পোৱা গৈ আছে। ডেইলি মানে আমাৰ ছ'চিয়েল মিডিয়াত দেখা পাই আছোঁ, আজি অমুকত ৰাছেল ভাইপাৰ। পূৰ্বতেতো নাছিলে ৰাছেল ভাইপাৰ, পূৰ্বতে নাছিলে। নিশ্চিতভাৱে সীমান্ত আচলতে খুবেই দুখৰ বিষয়। উপযুক্ত সময়ত যদি উপযুক্ত চিকিৎসা লাভ কৰিলেহেঁতেন তেনেহ'লে হয়তো এই শিশুটিৰ মৃত্যু নহ'লহেঁতেন। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত সীমান্ত।